Hello everyone, good morning. মই মনালিসা মনটো এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 11:30 আৰু এতিয়া পে ভিডিঅ' আৰম্ভ কৰিছো আৰু বহুত দিনে হ'ল ভিডিঅ' দিবই পৰা নাই। গম পাইছে আপোনালোকে প্ৰায় 10 দিন মানে হ'ল চাগে ভিডিঅ' দিয়াই নাই। আৰু এফালে গৈছিলো মানে ফুৰিবলে আৰু তাতে মানে ফুৰিব গলে অকমান ভিডিঅ' দিতে অসুবিধা হয়, হেবে দিও পৰা নাই। আৰু এফালে দেখিছেনে বান্দৰবোৰ আহি আছে, হেবে মানে বান্দৰকেইটাকো চাই থাকিব লগা আছে, নহলে ভয় লাগে নহয় কামুৰি দিয়ে বুলি। আৰু আজি পৰা ভাবিছো ভিডিঅ' দি যাম আৰু যেটো বহুতৰে ভিডিঅ' চাব পৰা নাই আৰু জানি আপোনালোকে ফুৰিব গলে অকমান অসুবিধা হয়। মানে যাৰ মানে পাই যাও আৰু পটককে তেতিয়া অকমান সময় পালে মানে চাইডো ভিডিঅ' আৰু মানে কিছুমান চাব থাকি গল। আজি পাবৰ চাই যাও, আপোনালোকে খালি বেয়া নাপাব। আৰু বহুত দিন হ'ল যেটো ভিডিঅ' দিয়া নাই আৰু ৰেচিপিও দিয়া নাই। আজি ভাবিছো এটা আপোনালোকৰ ৰেচিপি আগবঢ়াও। কি ৰেচিপি আগবঢ়াও আপোনালোকে ভিডিঅ'টো সকলোকে চালে গম পাব। টাইটেলৰ থাম্বনেল চাই গম পাইছে কি ৰেচিপি বনাম। একেবাৰে ইজি, মানে কম সময়ৰ ভিতৰতে হৈ যায় ৰেচিপিটো। আৰু মানে কি আৰু সবে বনাব জানে, যেটো মানে বান্দৰ আহিছে মই এখানে এইবিলাক চাই আছো। এই বান্দৰ দেখিছে নহয়, আমাৰ ইয়াতে যেটো বহুত বান্দৰ। সবে বনাব জানে, যেটো মইনো কেনেকৈ বনাম তাকে অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এতিয়া দেৰি নকৰি যাওঁ বনাবলৈ, চাই থাকক ভিডিঅ'টো। এতিয়া বনাব আহিছো ৰেচিপিটো আৰু আপোনালোকে তো থাম্বনেল চাই গম পাইছে সজনা ৰেচিপি বনাম বুলি। আৰু ইয়া দেখিছে নহয়, কালি পাপাই গৈছিলে বজাৰলৈ, তাৰ পৰা আনিলে ইয়া কোমলীয়া সজনা। সজনা কিডাল বাৰু ইমান এটা বুঢ়া নহয় বাৰু, কোমলীয়া। মই বুঢ়াটো খাই ভাল পাওঁ, কোমলীয়াটো খাই ভাল পাওঁ। আপোনালোকে কমেন্ট কৰিব কোনটো খাই বেছি ভাল পায়। আৰু এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সম্পূৰ্ণ ৰেচিপিটো, যেটো বহুত দিন হ'ল ৰেচিপি দিয়াই নাই গম পাইছে আপোনালোকে। আৰু ধুনীয়াকৈ বনাম এতিয়া। আৰু এইফালে দেখিছে ন দুডাল কাটি লৈ তাৰ পিছতে মই ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু এইখিনি সম্পূৰ্ণকৈ কাটি লওঁ। গোটেইখিনি কাটি ললো আৰু দুবাৰমান ভালকে ধুই এতিয়া তিয়াই থৈছো অকমান দেৰিৰ কাৰণে। আৰু এটা দিছো লগতে আলু, বহুত বেছি আলু দিয়া নাই দেখিছে, এটা সৰু সাইজৰ আলু দিছো। আৰু আজি যেটো সৰিয়হৰ লগতে সজনা বনাম, সৰিয়হখিনি বাৰু তিয়াই থোৱা আছে। সৰিয়হখিনি এতিয়া টুকি লওঁ, তাৰ পিছত আপোনালোকক লগ পাই আছো। সৰিয়হখিনি এয়া চেকনিখনতে টুকি আনিলো দেখিছে। আৰু সৰিয়হ যেটো সৰু সৰু চেকনিখনতে মই ভালকৈ মানে ধুই লৈছো। আৰু বগা সৰিয়হ দেখিছে নহয়, আৰু লগতে বিলাহী লৈছো। যেটো মানে সৰিয়হ অকমান মিক্সিত দিলে মানে ঘূৰি থাকিবতো, সেইবাবে লগতে বিলাহীখিনি একেলগে দি দিও বুলি ভাবিছো। আৰু তেতিয়া মানে ধুনীয়াকৈ পিছা যাব আৰু দুইখিনি একেলগে দি দিলে। আৰু বস্তু সৰহ হলে মানে পিছা যায় মিক্সিত, জানি আপোনালোকে। এটি পিছি হৈ গল আৰু দেখিছেনে কিমান ধুনীয়াকৈ গুৰি হৈ গৈছে। যেটো লগতে বিলাহীখিনি দিলো যে মানে সৰহকে হৈ গল। সৰহ বস্তু সদায় ধুনীয়াকৈ পিছা যায়, কম বস্তু হলেহে পিছা নাযায়। আৰু এতিয়া এখন ধুনীয়াকৈ কেৰাহী পাতি দিলো, কেৰাহীখন গৰম হ'বলৈ দিছো। যেটো দেখিছে নহয় পানী চানী লাগি আছে, এতিয়া কেৰাহীখন গৰম হওক। আৰু এতিয়া দেখিছেনে কেৰাহীখন সম্পূৰ্ণকৈ গৰম হৈ গল। আৰু ইয়াতে দিম অকমান মিঠাতেল। দেখিছে নহয় কিমানখিনি দিম, মানে অকমান বাৰু বেছিকৈ দিম। সজনা মানে অকমান বেছিকৈ দিলেহে খাই ভাল লাগে। আৰু ইমানখিনিয়ে দিছো। এতিয়া সম্পূৰ্ণকৈ তেলখিনি গৰম হ'বলৈ দিম। সম্পূৰ্ণকৈ তেলখিনি গৰম হৈ গল। আৰু ইয়াতে দিম এতিয়া পিয়াজ। আৰু লগতে মই অকমান আদা নহৰু খুন্দি লৈছো, আদা নহৰু দি দিম ইয়াতে। আৰু গোটেইখিনি মই পিয়াজ কিন্তু অলপহে দিছো দেখিছে নহয়। আৰু ইয়াৰ পৰা গোটেইখিনিতে মই আদা নহৰু একেলগে দি দিছো। আৰু লগতে মানে 3টামান কেঁচা জলকীয়াও ফালি লৈছো, সেইকেইটাও দি দিছো। আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে দিম এতিয়া অকমান পাঁচফোৰণৰ গুৰি। যদি আপোনালোকৰ ঘৰত গোটা পাঁচফোৰণ থাকে তেতিয়া গোটা পাঁচফোৰণ দিব পাৰিব। আমাৰ যেটো গুৰি কৰি থোৱা আছিলে তাৰ পৰা মই সৰু চামুচৰ এচামুচ দি দিছো। আৰু লগতে দিম এতিয়া মিক্স কৰি থোৱা মছলা এচামুচ। বহুত বেছি মছলা নিদিওঁ বাৰু, এয়াই দিম আৰু। আৰু এয়া দেখিছে নহয় ইয়াতে ৰেড চিলি, মিট মছলা আৰু মানে এনেকৈ কৰি কিবা কিবি মছলা মিক্স কৰি থোৱা আছে, তাৰ পৰা এচামুচ দি দিছো। আকৌ এইখিনি পুনৰ এতিয়া ভালকৈ ভাজি ল'ম। এতিয়া দিছো হালধি আৰু লগতে দিম এতিয়া সোৱাদ অনুসৰি নিমখ। আপোনালোকে মানে যিমানখিনি বস্তু ল'ব সিমানটো পৰিমাণৰ দিব আৰু নিমখ। মই আৰু অনুমান কৰিয়ে দিছো, এয়া দেখিছেই নহয়। তাৰপিছত এইখিনি আকৌ পুনৰ ভালকৈ এতিয়া ভাজি ল'ম, মানে অকণমান ৰঙচুৱা হ'বলৈ দিম। সম্পূৰ্ণকৈ পিয়াজ, জলকীয়া, আদা নহৰু যে যিখিনি দিছিলো গোটেইখিনি ভাজি হৈ গ'ল দেখিছে নহয়, পুৰা খমখমীয়াকৈ ভাজি লৈছো। মানে তাৰপিছতে এয়া আলু আৰু সজনাখিনি দিছো। আৰু আলু আৰু সজনাখিনি দিয়াৰ পিছতো কিন্তু ভালকৈ ভাজি ল'ব লাগে। নহ'লে মানে যদি আধা ভাজা মানে ভালকৈ যদি নাভাজাকৈ যদি পানী দি দিয়া হয় তেতিয়াহ'লে একেবাৰে মানে
সোৱাদটো নোহোৱা হৈ যায় মানে পানী পানী নিচিনা লাগে সেইবাবে মানে যিকোনো বস্তুৱে হওক ছজনা বুলিয়ে নহয় আৰু যিকোনো বস্তু প্ৰথমতে কিন্তু ভালকৈ ভাজি লোৱাৰ পিছতে পানী দিব লাগে তেতিয়াই কিবা এটা সোৱাদ লাগে খাই আৰু এতিয়া এইখিনি ভালকৈ ভাজি ল'ম আৰু দেখিলে নহয় মই কেনেকৈ ভাজিছো আৰু এবাৰ মানে ঢাকিছো আকৌ ভাজিছো এবাৰ ঢাকিছো আকৌ ভাজিছো তেনেকৈ ভাজি ললো আৰু অকমান দেখিছে ন আলু আৰু ছজনাখিনি তলত লাগি যোৱাৰ নিচিনা হৈছিলে তাৰপিছতে এতিয়া বিলাহী যোনটো মানে পিচ বনাই লৈছিলো মই সৰিয়হৰ লগত আৰু সেইখিনি এতিয়া দি দিছো আৰু এইখিনি দিয়াৰ পিছত কিন্তু আকৌ ভালকৈ এইখিনি ভাজি ল'ব লাগিব তাৰপিছতে মই পানী দিম খুব বেছি 5 মিনিটমান সময় ভাজি ললো আৰু এবাৰ ঢাকিছো এবাৰ লৰাইছো তেনেকৈ দেখিছেই নহয় অলপ সময় ভাজি ললো তেনেকৈ আৰু এতিয়া যেটো অকমান তলত লাগি যোৱা নিচিনা হৈছে সেইবাবে ইয়াতে দিম এতিয়া অকমান পানী মানে বহুত বেছি বাৰু এগাল পানী নিদিও অকমান দিম এতিয়া অলপ পানী দি দিও ইয়াতে আৰু মই কিন্তু ইয়াতে গৰম পানীহে দিছো ঠাণ্ডা পানী দিয়া নাই দেই তাৰপিছত এইখিনি এবাৰ ভালকৈ লৰাই দিছো দেখিছেই নহয় আৰু এতিয়া দেখিছেনে পানীখিনি শুকাই আহিছে আৰু অকমান বাৰু শুকাব লাগিব আৰু কিমান এটা ধুনীয়া কালাৰ হৈছে দেখিছে নহয় আৰু আপোনালোকৰ খাও খাও লাগিছে নে বাৰু কমেন্ট কৰি জনাবচোন আৰু বহুত ধুনীয়া লাগে এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই এবাৰ বনাই খাবচোন আৰু এইখিনি অলপ সময় থাকিবলৈ দিম তাৰপিছত একেবাৰে আপোনালোকক ধুনীয়াকৈ নমাই মেলি দেখাই আছো আৰু বহুত বেছি বৰ সময় নালাগে আৰু 2 মিনিটমান সময় থওঁ অকমান মানে পানীটো শুকাবলৈ দিওঁ তাৰপিছত নমাই ধুনীয়াকৈ আপোনালোকক দেখাই আছো 5 minutes later ফাইনেলি আমাৰ সৰিয়হৰ লগত বনোৱা ছজনাৰ ৰেচিপি খাবলৈ ৰেডি হৈ গ'ল আৰু কিমান ধুনীয়া কালাৰ হৈছে আপোনালোকে দেখিছেই নহয় আৰু মই মানে এনেকৈ বনাওঁ যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাব বহুত বেছি টেষ্ট লাগে আৰু কোমলীয়া ছজনাই কিন্তু এনেকৈ বনাই খাব মানে বুঢ়া হ'লে কিন্তু অকণমান জোল কৰিলে খাই ভাল লাগে মানে কিন্তু এনেকৈ কোমলীয়া ছজনা যদি খাই আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন বেলেগ এটা টেষ্ট লাগে আৰু কেনেকুৱা হৈছে ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকক মানে গৰমে গৰমে দেখাই দিছে দেখিছেনে ধোঁৱা পৰা ওলাইয়ে আছে আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰো বুলি ভিডিঅ'টো
কেনে পালে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিওটো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ হিজু পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে হিজু আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই